এটা প্ৰশ্ন এই 13 নম্বৰটো যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 to the power 2n minus 4 to the power 2n সদায় বিভাজ্য হ'ব তাৰমানে n টো যদি স্বাভাৱিক সংখ্যা মানে n ৰ মান 1 2 3 4 5 6 যিকোনো হ'ব পাৰে হলে এই ৰাশি যেটো হ'ব সেই ৰাশিটো বিভাজ্য হ'ব কিহেৰে 5 ৰে 13 ৰে 5 বা 13 ৰে বা 65 ৰে এটা আমি অংকটো কেনেকৈ কৰিম 9 to the power 2n আৰু 4 to the power 2n এনেকুৱা অংকবিলাকত যেতিয়া আমাক দিয়া থাকিব যে n এটা স্বাভাৱিক সংখ্যা আমি তো যদি n = 1 ধৰি কেনে কৰি চাম n = 1 ধৰিলে কিমান হ'ব এটো 9 into 2n মানে 2 into 1 4 to the power 2n মানে 2 into 1 তাৰমানে এটো কি হৈ গল 9 square minus 4 square তাৰমানে a square minus b square সূত্ৰত গল a square minus b square মানে কি a plus b whole into a minus b তাৰমানে 9 যোগ 4 কিমান পালো 13 পূৰণ 5 অৰ্থাৎ এইটো যদি এটা সংখ্যা মানে n ৰ মান 1 ধৰিলে যেটো সংখ্যা হ'ব সেই সংখ্যাটোৰ 13 আৰু 5 দুটা উৎপাদক অৰ্থাৎ এটো কি হ'ব 5 আৰু 13 উভয়ৰে বিভাজ্য হ'ব গতিকে এনেকুৱা প্ৰশ্ন এটা 9 নাথাকি যিয়ে নাথাকক আমি a square minus b square সূত্ৰ ধৰি যি দুটা পাম সেই দুটাৰে বিভাজ্য হ'ব এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব পাৰে